আগত চেজ হল আজিও 2 ঘণ্টা আৰ্গুমেণ্ট কৰিছে গতিকে কিহৰ কাৰণে তেওঁলোক পঞ্চায়তৰ কাৰণে সাজু হ'ব পৰা নাই মই নাজানো কিন্তু তৃণমূলত গণতন্ত্ৰ বচাবৰ বাবে এবাৰ আমি বহুত কৰিছিলো পাৰ্টি লেছ কৰি দিছিলো যে কোনো পাৰ্টিৰ হ'ব নালাগে যাতে অৱসৰপ্ৰাপ্ত শিক্ষক অৱসৰপ্ৰাপ্ত ডক্টৰ সকলোৱে যাতে ইলেকশ্যন খেলিব পাৰে ভাল পৰিৱেশ হয় পঞ্চায়তৰ পৰা দুৰ্নীতি নোহোৱা হয় কিন্তু যি নহওক আমিতো হাইকোৰ্টৰ ওপৰত মাতিব নোৱাৰো গতিকে ৰাতি 12টালৈকে অপেক্ষা কৰিম আৰু 12টাৰ আগত যদি জাজমেণ্ট পাওঁ হ'ব নহলে আৰু এটো মেট্ৰিক হায়াৰ সেকেন্ডাৰী পিছলৈকে পিছুৱাই যাব তাৰ পিছতো বানপানী আহিব বা বানপানী থাকিব কি পৰিৱেশ হয় আৰু এতিয়াই ক'ব পৰা নাযাব আজি যদি 12টালৈকে মই ইলেকশ্যন কমিশনকো ৰিকুৱেষ্ট কৰিছো যে আপুনি বহি থাকক আমিও বহি আছো কাৰণ পুলিচৰ পৰা ক্লিয়াৰেন্স লাগিব কোনটো ফেজত কিমান ডিপ্লয়মেন্ট হ'ব ডিজিপিও বহি আছে চিফ সেক্ৰেটাৰীও বহি আছে আমিও বহি আছিলো যদি 12টাৰ আগত ৰায়দান হয় আমিতো কৰি দিম কাৰণ যিজন ন্যায়াধীশ মহা অধিবক্তাই কোৱা মতে তেওঁ কোৰ্টত কৈ গল যে মই চেম্বাৰত গৈ জাজমেণ্টটো লিখি জাজমেণ্টটো দিম কিন্তু এতিয়াতো 8:45 হল জাজমেণ্টটো আমি হাতত পোৱা নাই যদি 12টাৰ আগত জাজমেণ্ট হয় তেতিয়ালে হ'ব যদি 12টাৰ আগত জাজমেণ্ট নহয় উচ্চ ন্যায়ালয়ৰ বিপক্ষেতো আৰু আমি যাব নোৱাৰো গতিকে তাৰ পিছত যদি জাজমেণ্ট ভাল বেয়া হয় তাৰ পিছত এপিল কৰা বা প্ৰয়োজন সাপেক্ষে সুপ্ৰিম কোৰ্টলৈকেও যোৱা এটা লিগেল সিস্টেমত আমি সোমাই যাব লাগিব ভাল হলেতো কতো যাব নালাগে বেয়া হলে আকৌ ডিভিজন বেঞ্চ সুপ্ৰিম কোৰ্ট এটা দীঘলীয়া প্ৰক্ৰিয়া এটাত আমি সোমাই যাব লাগিব অসম চৰকাৰে বিচাৰিছিল যাতে যিখিনি বিবাদিত জিলা সেইখিনি আমিতো কৈছিলো যে যদি 19খন পঞ্চায়তৰ কথা 19খন পঞ্চায়ত বা সেই জিলাখনেকে কমপ্লিট বাদ দিয়ক আমাৰ এডভোকেট জেনেৰেল তাত আৰ্গুমেণ্টটো দিছে এতিয়া ন্যায়াধীশ গৰাকীয়ে কেনেকে জাজমেণ্ট দিয়ে এতিয়াতো মই দেখা নাই জাজমেণ্টটো দেখাৰ পিছতহে আমি অপিনিয়ন দিব পাৰিম ভাল বেয়া যিয়ে নহওক কিয় আমাৰ মতে নগলে তেতিয়াও কথা কিন্তু আমাৰ ফেভাৰতো যদি যায় আৰু জাজমেণ্টটো কালি পাওঁ তেতিয়ালে ইলেকশ্যন নহব 12টাৰ আগতে পালেহে ইলেকশ্যন হ'ব নহলে মেট্ৰিক পৰীক্ষা হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ইমান ওচৰত গৈ ইলেকশ্যন পাতিলে ছাত্ৰ ছাত্ৰীসকলে সমালোচনা কৰিব গতিকে যিসকলে মোক পঞ্চায়তৰ ওপৰত সুধি আছিলে এইখিনিকে মই জনালো হ'ব